ঘূৰি ফুৰে মাত্ৰ অবিদ্যাটো বিনাশ কৰি দিয়ক অজ্ঞানতাটো নাশ কৰি দিয়ক অবিদ্যা নাখিলে আনো বিভূতি যতেক ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক জৈদবী দেশম্বে তাক স্পৃহা নকৰয় তবু কোনো ভকতিয়ে তাক মিলায় আপোনাৰ ভকতে মুক্তি নিবিচাৰে মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে মনত ৰাখিব কথাটো সেইকাৰণে তেওঁ আমাক এই শিক্ষা দিছে কি যে ভকতৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে যুগে যুগে অৱতাৰ হৈ আছে হৈ থাকিব দেই হৈ থাকিব গতিকে নমো নমো মধুমূৰৰ ৰিপু মহাহৰি কণ্ঠেজু উত্তম আদি হৈ জাকত যে ভগৱন্তই কি কৰিছে নমো নমো মধুমূৰৰ ৰিপু মহাহৰি কণ্ঠেজু উত্তম আদি হৈ জাকত ভগৱন্তক যি স্মৰণ কৰিব যি বন্দন কৰিব তাৰ জীৱনলৈ সুখ আপোনা আপুনি আহিব আপুনি বিচাৰিব নালাগে সুখেই আহি যাব গতিকে সমস্ত জগতে উদ্ধাৰক যাৰ নাম যাৰ নামেৰে সমস্ত জগত উদ্ধাৰ কৰে হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম গতিকে শংকৰদেৱে ভাগৱতৰ প্ৰথম স্কন্ধ সংকলন কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্ততে ভগৱন্তক কোটিবাৰ সহস্ৰবাৰ প্ৰণাম কৰিছে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি ভগৱন্তৰ বৈশিষ্ট্য কি ভকতৰ নৱনিধি ভগৱন্ত কল্পতৰু বৃক্ষ কাক কয় যি বিচাৰে তাকেই পায় গতিকে ভগৱন্ত ভকতৰ কল্পতৰু বৃক্ষ স্বৰূপ এতিয়া যদিও কল্পতৰু বৃক্ষ স্বৰূপ যি বিচাৰে তাকে পায় কিন্তু কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্য আছে কি কল্পতৰু বৃক্ষ যদি সবাটো সমান মাগন্তা জনক মাত্ৰ দেই ফলতা আপুনি বিচাৰিব লাগিব কি লাগে তেওঁ নিবিচাৰিলে আপুনি নাপাব আপুনি মানৱ জন্ম সাৰ্থক কৰিবলৈ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাক এই সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ জীয়াই থাকোঁতে শান্তি পাবলৈ আপুনি পুৱা গধূলি সেৱা কৰা স্থান অকণমান আপুনি গৃহত নিৰ্মাণ কৰিব লাগিব হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ নানা নিজ প্ৰয়োজন মানুহ নামৰ পানীটো যে পালো আমি পুৱা গধূলি তেওঁক নাম ল'ব লাগিব ল'ৰা ছোৱালীকেইটাক লৈ পেলাই আমি ঈশ্বৰ উপাসনা কৰিব লাগিব যিখন ঘৰত ঈশ্বৰ উপাসনা কৰে সেইখন ঘৰত কৃষ্ণ থাকে বুলি ভাগৱতে কৈছে যেই নাম সেই হৰি জ্ঞান নিষ্ঠ কৰি নামৰ সংগ নচাৰান্ত হৰি যিখন ঘৰত পুৱা গধূলি ঈশ্বৰৰ গুণনাম ধূপ-ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখনৰ মানুহ আনন্দত থাকে মিলা প্ৰীতিত থাকে মৰম স্নেহত থাকে একতাৰ দোলেৰে থাকে আৰু যিখন ঘৰত সেই ব্যৱস্থা নাই শ্ৰৱণ কীৰ্তন দ্বৈত কৃষ্ণৰ নকৰে তৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ-ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰ বিচাৰি কোন আহে দ্বাদশ স্কন্ধত কৈছে অঘাসুৰ বকাসুৰ কলম্বাসুৰ পৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ সব অসুৰ আহি সেইখন ঘৰত সোমাই যাবহি কায়িকভাৱে নহয় দেই স্বভাৱগতভাৱে গুণগতভাৱে আমাৰ কিছুমান পৰিয়ালৰ মানুহ আছে কথা কবই নোৱাৰে তিনিচকে খং উঠে কথা কবই নোৱাৰে লাঠিডাল লৈ উলিয়াই আনেই কথা কবই নোৱাৰে ঠেপেচ লাগি ৩-৪ দিন মানলৈ চকু পানী উলিয়াই ভাত পানী নাখায় এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ মানুহ আছে সেইখন অসুৰ ভগা পৰিয়াল যেতিয়ালৈকে সেই আফুৰিক ভাৱবোৰ থাকিব তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহয় সেই অসুৰবিলাকক মাৰিব লাগিব বা উলিয়াই পঠিয়াব লাগিব কেনেকৈ উলিয়াব লাগিব নাৰায়ণ ঠাকুৰে এটা ফকৰাত কৈছে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুক কৰিলে ঘৰ বাৰী কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰিব পাৰে সেইখন ঘৰত আৰু ভালুক পৰিয়াল নাথাকে ইয়াৰ অৰ্থটো হৈছে কুকুৰ মানে জীৱ বাঘৰ জীয়াৰী মানে নাম আৰু বিয়া মানে সম্পৰ্ক যিটো জীৱই মানুহৰ জন্ম পায় বাঘৰ জীয়াৰী মানে নামৰ লগত বিয়া মানে সম্পৰ্ক কৰিব নামৰ লগত সম্পৰ্ক কৰিব এইখন ঘৰত ভালুকৰ পৰিয়াল কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য থাকিব নোৱাৰে ওলাই গুচি যাব কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত যি মানুহে ঈশ্বৰৰ কথা শুনি থাকিব গাই থাকিব কৈ থাকিব ঈশ্বৰৰ কথা কাণেদি সোমোৱাৰ লগে লগে বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব খালী বটলত পানী ভৰোৱাৰ লগে লগে তাৰ ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হ'ব গতিকে এই আদৰ কৰে আমি যাতে তৃণমূল ঘৰখন পৰিয়াল সমাজখনক যাতে আমি গঢ় দিব পাৰোঁ এই তথ্য ভাগৱতে দি আছে সমস্ত জীৱনশৈলীৰ নিয়ম ভাগৱতত দি আছে ভাগৱত নজনা মানুহ যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক কিংবা তেওঁ কেতিয়াও
মন কেতিয়াও নিৰ্মল হ'ব নোৱাৰে। এই কথা বিজ্ঞানে স্বীকাৰ কৰিছে যে আমাৰ উপৰিভাগৰ যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰিছে, টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনোস্ফিয়াৰ। আইনোস্ফিয়াৰক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে, অৰ্থাৎ আমাৰ জীৱ প্ৰায়নৰ পিছত এই 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰি থকা শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থকা বৈকুণ্ঠত গৈ অৱস্থান কৰিব লাগিব। ভাগৱত শুনা ঈশ্বৰৰ কথা শুনা মানুহ ইমান নিৰ্মল হ'ব যে প্ৰায়নৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি তৎক্ষণাত গৈ তেওঁ 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থা আৰু ঘূৰি আহিব নালাগে। ভাগৱত কিয় শুনিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। জন্ম ৰহিত কাৰণে, জন্ম হ'লে গৰ্ভৰ যাতনা মৃত্যুৰ ভয়ে খেলি থাকিব। গতিকে আমি মানুহৰ জন্ম পাই ভাগৱত শুনি আমি বেয়াবিলাক এৰি ভাল গুণ লৈ আমি নিৰ্মল হৈ আমি ভগৱতৰ ঠাইলৈ যাব লাগে। আপুনি ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত হ'ব পাৰে, যদি ভাগৱত নুশুনে তেতিয়াহ'লে সেইটো জীৱন নিৰ্মল হ'ব নোৱাৰে। আপুনি যিমান দামী কাপোৰ নিপিন্ধক তাত মলি পৰিবই। মলি গুচাবৰ কাৰণে যেতিয়ালৈকে চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে তেতিয়ালৈকে দামী কাপোৰ বুলি নিজে নিজে মলিটো আঁতৰ হৈ নাযায়। আপুনি তাঁতিপথাৰ গাঁৱৰ মই আটাইতকৈ বিদ্যাৱন্ত, মই আটাইতকৈ ধনৱন্ত, মই আটাইতকৈ সম্পদশালী, মই আটাইতকৈ জ্ঞানী বুলি যদি সেই বাহ্যিক বিনাশী গৰ্বত যদি অভিমান হৈ যদি ঈশ্বৰৰ কথা শুনিবলৈ নাহে, আপুনি এই 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। 3টা লেয়াৰ ভেদ কৰিব নোৱাৰে, মধ্যাকৰ্ষণৰ ভিতৰত থাকিব। মনত ৰাখিব কথা। এই কথাৰ কাৰণে আমাক ভাগৱত শুনিবলৈ আহিব লাগিব। আৰু সেইকাৰণে কৈছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধত। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ কাৰণে মুখ্যটো পালে, আপুনি মই শুনিলে আমি পাম নে নাপাম? নিশ্চয় পাম। এইটো আমাৰ বিশ্বাস লাগিব দেই। বিশ্বাসে পাইবে কাংকত তলকে বহুত নাই। গতিকে পৰীক্ষিতটো আমাৰ লগত জীৱহে এটা। গতিকে তেওঁ যদি দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ কাৰণে গতি পালে আমি নাপাম কিয়? গতিকে আপোনালোকে এই কৰ্মাচনী ব্যক্তিগতভাৱে ল'ব পাৰে, পৰিয়ালত ল'ব পাৰে, সমাজত ল'ব পাৰে, যে আমি এতিয়া সমাজে আমি জীয়াই থকালৈকে এই প্ৰথম স্কন্ধৰ পৰা আজি যিমানলৈকে যায় তাৰ পৰা খুব পৰৱৰ্তী সময়ত আমি আলোচনা কৰি দ্বাদশ স্কন্ধ শেষ নোহোৱা পৰ্যন্ত আমি পঢ়িয়ে থাকিম। এই ভাৱ লৈ পেলাই যদি গাঁওখনত সেই ভাগৱত চৰ্চা চলি থাকে, এইখন গাঁৱলৈ অহা জীৱ আপোনাৰ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিওৱা বেয়া জীৱ ইয়ালৈ আহিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য। যিখন গাঁৱত ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকে, ভক্তি মানে পোহৰ, ভাগৱত চৰ্চা, সমস্ত বেদান্তৰ সাৰ, সকলো শাস্ত্ৰ ইয়াৰ পৰাই সৃষ্টি হৈছে। এই মূল শাস্ত্ৰখন যদি আমি গাঁওখনত যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ যদি আমি জীয়াই থকালৈকে ঘূৰাই ঘূৰাই পঢ়ি থাকিব পাৰোঁ, তেতিয়াহ'লে এইখন গাঁৱত আৰু কোনো বেয়া জীৱ আহিব নোৱাৰে। আৰু ইতিমধ্যে যদি আহিছে ই ভাগৱত শুনাৰ লগে লগে সংস্কাৰ হৈ যায়। এয়াই হৈছে ভাগৱত দৰ্শন। গতিকে সংক্ষেপ কৰিয়া উধাৰ ইয়াত আৰু সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াণ। এতিয়া শংকৰদেৱে কৈছে মই গোটেই ভাগৱতৰ পৰীক্ষিত দ্বাদশ স্কন্ধ ভাগৱতৰ যি ক'লে তাৰ সাৰ তত্ত্বটোৱে আনি পেলাই মই ভাগৱতত সন্নিৱিষ্ট কৰিছোঁ। এইখিনিকে আমাক পদে কৈছে। ইয়াৰ পাছৰ পদে আমাক কি ক'ব আমি পুনৰ পদবন্ধে আলোচনা কৰিম। মই পাঠকক পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাইছোঁ।